সকলোকে মোৰ আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মানে স্কিলৰ বিনামূলীয়া ট্ৰেইনিংটো 3 মাহ দিয়াৰ পিছত আজি পৰীক্ষাটো অনুষ্ঠিত হ'ব। পৰীক্ষাটোনো কেনেকৈ অনুষ্ঠিত হয় সেইবাবে ভাবিলোঁ আপোনালোককো দেখাওঁ, গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব বুলি আশা কৰিলোঁ। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। সকলোবোৰ যোগাৰ ইতিমধ্যে হৈ গৈছে, কেণ্ডিডেটবোৰ আহিবলৈ বাকী আছে। মানে এক্সামটো 10টা মানত আৰম্ভ হ'ব। লাহে লাহে আহিব কেণ্ডিডেটবোৰ। লাহে লাহে কেণ্ডিডেটবোৰ আহিছে আৰু অলপ আহিব বাকী আছে। বাকীবোৰ আহিলে আৰম্ভ হ'ব এক্সামটো। এইটো পৰীক্ষা মানে স্কুলৰ পৰীক্ষাৰ নিচিনাই, টাইমমতেই আৰম্ভ হ'ব। পৰীক্ষা বুলি ক'লে সকলোৰে অলপ অলপতো ভয় লাগি থাকেই। তাৰ বাবে সকলোৱে অলপ অলপ কুৱেশ্যন এনচাৰবোৰ চাই লৈছে, যিহেতু পৰীক্ষাটো ভালকৈ দিব লাগিব। সব পইছে না আপুনি? মোটামুটি ইমান পঢ়া নাই, পুৰা পঢ়াত ব্যস্ত। এইজন হাইস্কুলৰ ছাৰ হয়। এইজন ছাৰে থিয়ৰী আৰু ভাইভা পৰীক্ষাটো ল'ব। বাইদেউজনী JSS RP হয়। বাইদেউজনীয়ে প্ৰেক্টিকেলৰ পৰীক্ষা ল'ব। এই আছে ভিতৰত। এইজন JSSৰ পংকজ ছাৰ। এইজন ছাৰে কুৱেশ্যন পেপাৰবোৰ লৈ আহিছে। JSSৰ একাউণ্টেণ্ট ছাৰ, পংকজ ছাৰ, কমলাৰ মনালিছা। আৰু JSSৰ RP আমাৰ প্ৰেক্টিকেলৰ পৰীক্ষা ল'ব। গামোচা পিন্ধোৱা পৰ্বৰ পাছত ছাৰ দুজনে পৰীক্ষাটোৰ বিষয়ে ছাত্ৰীসকলক কিছু আভাস দিলে। তাৰ পাছত পৰীক্ষা আৰম্ভ।
আজি যিহেতু দেউতাই ঘুগুনিটো বনাব, সেইবাবে দেউতাই এইবোৰ মছলা পাতি যোগাৰ কৰি ল'লে আৰু লগতে চিটিও মাৰি আছে। এইফালে আকৌ খুৰীহঁতে চাহ বনাইছে, এইফালে লুচি বনাই আছে। দেউতাই ঘুগুনিটো আগতে বনালে। আজি যিহেতু শেষৰটো দিন, সেইবাবে সকলো ছাত্ৰ ছাত্ৰীয়ে মিলি মোৰ মাক উপহাৰ দিলে, গামোচাও পিন্ধালে। মোৰ মাক ইমানখিনি সন্মান আৰু মৰম দিয়াৰ বাবে আপোনালোক সকলোকে আমাৰ পৰিয়ালৰ তৰফৰ পৰা আৰু মোৰ ফালৰ পৰাও বহুত বেছি ধন্যবাদ জনাইছোঁ। বৰ্তাক ধুনীয়াকৈ লুচিয়ে ঘুগুনিয়ে খাবলৈ দিলোঁ। কেনেকুৱা হৈছে বৰ্তা? বৰ ধুনীয়া। কোনে বনাইছে? দেউতাই। আমাৰ মায়ে মানে ঘৰতে স্কিলৰ JSS দৰঙৰ আণ্ডাৰত কাটিং, টেইলৰিং, এমব্ৰইডাৰী এইবোৰৰ মানে বিনামূলীয়া প্ৰশিক্ষণ দিয়ে। কোনোবাই যদি শিকিব বিচাৰে মোৰ লগত যোগাযোগ কৰিব পাৰে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আকৌ এটি নতুন ভিডিঅ'লৈ পুনৰ লগ পাম।